সুপ্ৰভাত। প্ৰতিদিনাৰ দৰে আকৌ এটা নতুন পুৰালৈ আপোনালোকৰ মাজলৈ আহিলোঁ। স্বাস্থ্য আমাৰ পৰম সম্পদ, সেয়েহে স্বাস্থ্য ৰক্ষাৰ বাবে আমি সকলো যত্ন লোৱা উচিত। এটা সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ নিয়মিত ব্যায়াম একান্ত প্ৰয়োজন। ঠিক সেইদৰে বিভিন্ন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ অথবা বিভিন্ন ৰোগ নিৰাময়ৰ বাবে নিয়মিত ব্যায়াম কৰাটো স্বাস্থ্য ৰক্ষাৰ এক অবিচ্ছেদ্য অংগ। ব্যায়ামৰ দ্বাৰা দীৰ্ঘ যৌৱন আৰু দীৰ্ঘদিনীয়া সৌন্দৰ্য ধৰি ৰাখিব পাৰি। আমাৰ মাজত এনেকুৱা ধাৰণা আছে যে ব্যায়াম কৰা বুলিলে সাধাৰণতে এডাল স্প্ৰিং লৈ টনা আজোৰা বা এডাল বুল ৱাকাৰ লৈ উঠা বহা কৰা, নতুবা বাৰবেল প্লেট এসোপা লৈ উঠা মেলা কৰা, এনেধৰণৰ হাথিয়াৰ লৈ ব্যায়াম কৰিবলৈ পালেহে আমি ভাল পাওঁ। কিন্তু খালী হাতে কৰা ব্যায়ামৰ ফল পোৱা যায় লাহে লাহে, আৰু সি থাকেও দীৰ্ঘদিন ধৰি। সেয়েহে খালী হাতে ব্যায়াম কৰি দেহক ঠন ধৰাই লোৱাৰ পাছতহে হাথিয়াৰ লৈ ব্যায়াম কৰাটো উচিত। গতিকে সকলোৱে 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 1 ঘণ্টা সময় ব্যায়াম কৰক। হাঁহি থাকক, সুস্থ থাকক। বাই।